গাইছ মাহটোত মোৰ 4বাৰ মানকে চুলিয়ে কাটবা লগা হয় কিয় আজি ইমান দীঘল ক'বই নোৱাৰিছোঁ আৰু গাইছ ইমান থকাকৈ আহিছিলোঁ ইমান দূৰক লেগিন কিন্তু গাইছ ফিৰবা লগা হ'ল। সেই গাইছ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু এতিয়া ৰাতিপুৱা উঠি কিনে মই আহি গৈছোঁ ফাৰ্মত, মানে এতিয়া ফাৰ্মৰ কামখিনি কৰিব লাগিব। তো পুৱা এইটো মোৰ ডিউটি আনো হৈছে ধুনীয়াকৈ আধাৰ গলা চাফা কৰি দি আছোঁ, মানে গলা ফেলে সৰু চানা আছে না, সেইকাৰণে ষ্টেনত দেনা সেইকাৰণে গলা ফেলে এতিয়া ধুনীয়াকৈ আধাৰখিনিও দি লওক কাষত থকা লাগে। আৰু বেচেৰা আঁতৰ কিজানি অলপমান ভোক লাগছি, দিয়াৰ লগে লগে আগুৰি ধৰিছে, মানে একদম নাপাপা দিছে আৰু চবকেইটাই। এতিয়া ধুনীয়াকৈ পানীখিনিও দি লওঁ, মানে আদা দি উঠি কিনে পানীখিনি নিদিলে কথাটো বেয়া হ'ব। তো এতিয়া গাইছ হৈ গ'ল কাম কৰা মোৰ, মানে পানীও দিয়া হৈ গ'ল আধাৰো দিয়া হৈ গ'ল। এতিয়া পুৰা বৈধ্যকে খাই আছে চৰাইকেইটা গোটেইকেইটাই। আৰু গাইছ এতিয়া ফাৰ্মৰ কামটো গোটেই কমপ্লিট হৈ গ'ল। এতিয়া মই যাম চুলি কাটিবৰ কাৰণে। চুলি চাওকচোন, চুলিয়ে দাড়ি একদম মানে কাবিৰ চিঙা লগা হৈ গৈছে। সেইকাৰণে এতিয়া আহি গ'লোঁ চেলুনত ধুনীয়াকৈ চুলিকেইটা কাটি লওঁ। আৰু গাইছ এতিয়া চুলি কাটি কিনে আহি গ'লোঁ ঘৰত। আৰু গাইছ আপোনালোকক এটা বিফৰ আফটাৰ লুক দেখাইছোঁ, আপোনালোকে চাওকচোন কেনে আহিছে। আৰু গাইছ এতিয়া মই যাওঁ পাঠশালাত, মানে মোৰ পাঠশালাৰ এটা কাম আছে, সেইকাৰণে পাঠশালাত যাব লগা হ'ল। এতিয়া বহি গ'লোঁ বাছত, আৰু গাইছ বহুত টাইম ৰখিছোঁ, বাছ নাই মোটামুটি আধা ঘণ্টামান ৰখিছোঁ, তাৰে পিছত পাই গ'লোঁ এখন। গাইছ এতিয়া ধুনীয়াকৈ পাঠশালা আহি পাইছোঁ, কিন্তু আহি পালে কি হ'ব যেনকৈ আহিছোঁ সেনকৈ যাব লগা হ'ল। মানে আজি মোৰ কামটো নহ'ল, মানে ৰবিবাৰ আছিল তো সেইকাৰণে নহ'ল। এতিয়া ঘৰত যাই আছোঁ মই। আৰু গাইছ এতিয়া আহি পালোঁ পাঠশালাৰ পৰা, মানে বেকাৰ গ'লোঁ একো কামেই নহ'ল না। আৰু এতিয়া আহি কিনে মোৰ ভোক লাগছি, এতিয়া ভাতকেইটা খাওঁ। বৈধ্যকে আঞ্জা বনাই থৈছে মাদাৰে। এতিয়া ভাত আগত লৈছোঁ, বৈধ্যকে মাদাৰে ব্ৰইলাৰ আৰু ভোল ৰান্ধি থৈছে, লগতে শাক আৰু কি বোলে আলুও ভাজিছে, দালি আছে, হ'ব আৰু দিপাৰ বিলাৰ ভাত। আৰু গাইছ ভাত তাত খাই দিয়া উঠি কিনে মই অলপমান টোপনি মাৰি আছিলোঁ, আৰু টোপনিৰ পৰা উঠি কিনে মাদাৰে কিবা খোৱা বস্তু আনি থৈছে, ক'ৰ পৰা বান্ধছি নাজানো, লাহুনি এতিয়া খাই দিলোঁ। আৰু গাইছ খাই দিয়া উঠি কিনে মই যাই আছোঁ এতিয়া চকক, মানে গধূলি আহিলে চকক একবাৰ নিলে মানে ভাল নালাগে না, সেইকাৰণে চকত আহি গ'লোঁ। আৰু চকক অহাৰ মানে মেইন কাৰণটো হৈছে মানে অলপমান মাছ নিব লাগে। আজি ডাঙৰ মাছ বেলেগ নেনাও আৰু মানে সৰুৱে, মানে চকত যিহেতুকে বেলেগ একো কাম নাই সেইকাৰণে ঘৰত যাওঁ। আৰু এতিয়া গাইছ ঘৰত আহি পালোঁ, ডেটছ ফৰ টুডে গাইছ, চি ইউ চুন।